ছাত্ৰ-ছাত্ৰীসকল তোমালোক সকলোকে আমাৰ এই চেনেলটোলৈ পুনৰবাৰ স্বাগতম জনাইছোঁ। বহুতো ছাত্ৰ-ছাত্ৰীয়ে ক্লাছ 9ৰ ছ'চিয়েল ছায়েন্সৰ কাৰণে কমন কুৱেশ্যন বিচাৰি আছিলে। গতিকে মই তোমালোকৰ বাবে কেইটামান কমন কুৱেশ্যন লৈ আহিছোঁ, লগতে আনচাৰখিনি কৰি দিবলৈ চেষ্টা কৰিছোঁ। ভিডিঅ'টি শেষলৈকে চাই থাকিবা। প্ৰথম কুৱেশ্যনটো চোৱা, ইংলিছ ইষ্ট ইণ্ডিয়া কোম্পানী কেতিয়া গঠন হৈছিল? এইটো বহুত বেছি ইম্পৰ্টেণ্ট কুৱেশ্যন হয়। এই কুৱেশ্যনটোৰ শুদ্ধ উত্তৰটি হৈছে 1600 খ্ৰীষ্টাব্দত ইংলিছ ইষ্ট ইণ্ডিয়া কোম্পানী গঠন হৈছিল। এটা তোমালোকৰ এবাৰ পৰীক্ষাত আহিব পাৰে যে ক'ত গঠন হৈছিল? ইংলিছ ইষ্ট ইণ্ডিয়া কোম্পানী 1600 খ্ৰীষ্টাব্দত গঠন হৈছিল, কিন্তু ক'ত গঠন হৈছিল? মনত ৰাখিবা, লণ্ডনত গঠন হৈছিলে। 2 নম্বৰ প্ৰশ্ন, পৃথিৱীৰ ভিতৰত বৃহত্তম নদীদ্বীপটোৰ নাম লিখা। পৃথিৱীৰ ভিতৰতে বৃহত্তম নদীদ্বীপটোৰ নাম হৈছে মাজুলী, যিটো অসমতে আছে। ঠিক আছে। 3 নম্বৰ প্ৰশ্ন, বাহ্যিক কাৰক মানে কি? এনেধৰণে লিখিব পৰা। যিবোৰ কাৰকৰ বাবে বাহিৰৰ ফালৰ পৰা ভূপৃষ্ঠৰ পৰিৱৰ্তন ঘটিছে তাকে বাহ্যিক কাৰক বোলে। 2 নম্বৰ প্ৰশ্ন, চৰকাৰৰ শ্ৰেণীবিভাজন কৰা প্ৰথমগৰাকী গ্ৰীক দাৰ্শনিকৰ নাম লিখা। আনচাৰটো এনেধৰণে লিখিব পৰা। চৰকাৰৰ শ্ৰেণীবিভাজন কৰা প্ৰথমগৰাকী গ্ৰীক ৰাজনৈতিক দাৰ্শনিক হৈছে প্লেটো। 3 নম্বৰ প্ৰশ্ন, অৰ্থবিজ্ঞান শব্দটো কি ভাষাৰ পৰা উদ্ভৱ হৈছে? অৰ্থবিজ্ঞান শব্দটো কি ভাষাৰ পৰা উদ্ভৱ হৈছে তোমালোক মই কৈ নিদিওঁ, তোমালোকে কমেণ্ট ছেকশ্যনত জনাবা। ঠিক আছে, ইয়াৰ উত্তৰটো। 1 নম্বৰ প্ৰশ্নটো আছিল নোবেল বঁটা লাভ কৰা এগৰাকী ভাৰতীয় অৰ্থনীতিবিদৰ নাম লিখা। নোবেল বঁটা লাভ কৰা ভাৰতীয় অৰ্থনীতিবিদ হৈছে অমৰ্ত্য সেন। নেক্সট চোৱা 3 নম্বৰ প্ৰশ্নটো, এইকেইটা বহুত বেছি ইম্পৰ্টেণ্ট হয়। প্ৰথমটো আছিল যে 1794 খ্ৰীষ্টাব্দৰ পিছত ভাৰত আইনৰ দুটা বৈশিষ্ট্য লিখা। তোমালোকে নিজে চেষ্টা কৰিবা ইয়াৰ উত্তৰটো লিখিবলৈ। যদি তোমালোকে নোৱাৰা কমেণ্ট ছেকশ্যনত কমেণ্ট কৰিবা। যিহেতু উত্তৰটো দীঘলীয়া হয়, মই কমেণ্ট ছেকশ্যনত তোমালোকক আনচাৰটো দি দিম তোমালোকৰ কমেণ্টৰ তলত। ঠিক আছে। 3 নম্বৰৰ বিটো আছিল ইষ্ট ইণ্ডিয়া কোম্পানী ভাৰতলৈ অহাৰ দুটা উদ্দেশ্য লিখা। এই ইষ্ট ইণ্ডিয়া কোম্পানী ভাৰতলৈ অহাৰ দুটা উদ্দেশ্য আছিলে বেহা বেপাৰ কৰা আৰু ইংৰাজ শাসন প্ৰতিষ্ঠা কৰা। 3 নম্বৰ প্ৰশ্ন, উদৰ প্ৰেৰণ পত্ৰৰ দুটা পৰামৰ্শ উল্লেখ কৰা। এনেধৰণে লিখিব পৰা যে উদৰ প্ৰেৰণ পত্ৰৰ মূল উদ্দেশ্য আছিল প্ৰাথমিক স্তৰৰ পৰা বিশ্ববিদ্যালয় পৰ্যায়লৈকে শিক্ষা বিস্তাৰৰ এটা সুসংহত আঁচনি নিৰ্ধাৰণ কৰা, দেশীয় ভাষাৰে আৰু উচ্চ পৰ্যায়ত ইংৰাজী ভাষাৰে শিক্ষা সাধনৰ নিৰ্দেশনা কৰি ভাৰতবৰ্ষত আধুনিক শিক্ষাৰ ভেটি তৈয়াৰ কৰা, মেধাৱী ছাত্ৰক বৃত্তি দিয়া আৰু শিক্ষানুষ্ঠান চৰকাৰী অনুদান আদিৰ ব্যৱস্থা কৰি শিক্ষানুষ্ঠানৰ সংখ্যা বৃদ্ধি কৰাৰ আঁচনি লৈছিল। ইয়াৰ উপৰি প্ৰতিখন প্ৰদেশতে শিক্ষা বিভাগ খুলিবলৈ তেওঁ পৰামৰ্শ দিছিলে। ঠিক আছে, এনেধৰণে লিখিব পৰা। নেক্সট 2 নম্বৰ প্ৰশ্নটো আছিল ভাৰতীয় জাতীয়তাবাদ উন্মেষৰ দুটা কাৰক উল্লেখ কৰিব দিছিলে। নিজে চেষ্টা কৰি লিখিবা। 2 নম্বৰটো আছিল প্ৰথম ইংগ বাৰ্মা যুদ্ধ কেতিয়া আৰু ক'ত সংঘটিত হৈছিল। এনেধৰণে লিখিব পৰা। প্ৰথম ইংগ বাৰ্মা যুদ্ধ 1824 খ্ৰীষ্টাব্দৰ 5 মাৰ্চত সংঘটিত হৈছিল। ক'ত সংঘটিত হৈছিল যিহেতু সুধিছে লিখিবা। এই যুদ্ধখন ব্ৰহ্মদেশত সংঘটিত হৈছিলে। তোমালোকে যদি ভিডিঅ'টো চাই ভাল পাইছা, তোমালোকৰ বন্ধু বান্ধৱীসকলৰ লগত ভিডিঅ'টো শ্বেয়াৰ কৰি দিবলৈ নাপাহৰিবা। লগতে তোমালোকক যদিহে ক্লাছ 9ৰ এনুৱেল এক্সামৰ কুৱেশ্যন পেপাৰৰ আনচাৰৰ ভিডিঅ' কৰি দিব লাগে, তোমালোকে ডিষ্ট্ৰিক্টখনৰ নামটো কমেণ্ট কৰিবা। আৰু যদি তোমালোকৰ লগত কুৱেশ্যন পেপাৰ আছে, তোমালোকে আমালৈ স্ক্ৰীণত দেখা হোৱাটছআপ নম্বৰত পঠিয়াই দিবা। আমি হোৱাটছআপতে আনচাৰখিনি কৰি তোমালোকক দি দিম। ঠিক আছে। নেক্সট চোৱা 1 নম্বৰ প্ৰশ্নটো আছিল যে ভূপৃষ্ঠৰ পৰিৱৰ্তন দুটা আভ্যন্তৰীণ কাৰকৰ নাম লিখা। ভূপৃষ্ঠৰ পৰিৱৰ্তন কি কৈছে? দুটা আভ্যন্তৰীণ কাৰকৰ নাম লিখিব দিছে। গতিকে ভূমিকম্প আৰু আগ্নেয়গিৰি উদগীৰণ। ঠিক আছে, আগ্নেয় উদগীৰণ হ'ব কাৰেক্ট এনচাৰ। 2 নম্বৰ প্ৰশ্নটো চোৱা কি আছিলে? অসমৰ সৰ্বোচ্চ আৰু সৰ্বনিম্ন বৰষুণ হোৱা ঠাই দুখনৰ নাম লিখা। এনেধৰণে লিখিব পৰা যে অসমৰ সৰ্বোচ্চ বৰষুণ হোৱা ঠাইখন হৈছে লখিমপুৰ। ইয়াত বছৰি গড়ে 337 চেণ্টিমিটাৰ বৰষুণ হয়। আনহাতে অসমৰ সৰ্বনিম্ন বৰষুণ হোৱা ঠাইখনৰ নাম হৈছে লামডিং। ইয়াত বছৰি গড় বৰষুণৰ পৰিমাণ হৈছে 129 চেণ্টিমিটাৰ। ঠিক আছে। 8 নম্বৰ প্ৰশ্নটো চোৱা, ভাৰতৰ আঞ্চলিক ৰাজনৈতিক দল জন্মৰ দুটা কাৰণ উল্লেখ কৰা। এনেধৰণে লিখিব পৰা। আঞ্চলিক ৰাজনৈতিক দল জন্মৰ মূল 4টা কাৰণ হৈছে, বা দুটা কাৰণ যিহেতু কৈছে দুটা লিখি দিছোঁ। ঠিক আছে, যে ৰাজনৈতিক দলৰ বৈষম্যমূলক নীতি আৰু বিভিন্ন ভাষিক আৰু ধৰ্মীয় গোষ্ঠীৰ মাজত থকা বিভিন্নতা। 9 নম্বৰ প্ৰশ্নটো আছিল জনমূৰি আয় বুলিলে কি বুজা। এনেধৰণে লিখিব পৰা। এখন দেশৰ মুঠ ৰাষ্ট্ৰীয় আয়ক দেশখনৰ জনসংখ্যাৰে ভাগ কৰিলে যি মান পোৱা যায় তাকে দেশখনৰ জনমূৰি আয় বুলি কোৱা হয়। নেক্সট চোৱা, দীঘল প্ৰশ্ন তোমালোকৰ বাবে ইম্পৰ্টেণ্ট এইকেইটা। ঠিক আছে, চাবা তোমালোকে। লৰ্ড কেনিঙৰ 3টা সংস্কাৰ উল্লেখ কৰা। এনেধৰণে লিখিব পৰা। লৰ্ড কেনিঙৰ সংস্কাৰকেইটা। লৰ্ড কেনিঙে শিক্ষা ব্যৱস্থাটোৰ উন্নতিৰ বাবে উদৰ শিক্ষা সংস্কাৰ আঁচনিখন ভাৰতত প্ৰৱৰ্তন কৰি প্ৰদেশতে এজন সচিবৰ তলত শিক্ষা বিভাগ এটা মুকলি কৰিছিল। 2 নম্বৰ লিখিব পৰা পৰীক্ষামূলকভাৱে বাৰ্ষিক 500 টকা বা তাতোধিক উপাৰ্জন কৰা লোকৰ ওপৰত আয়কৰ বহুৱাইছিল।
নেক্সট তোমালোকে চোৱা 5 নম্বৰ প্ৰশ্নটো ভাৰতীয় জাতীয়তাবাদ উন্নয়নত পাশ্চাত্য শিক্ষাৰ প্ৰভাৱ সম্পৰ্কে উল্লেখ কৰা। ইয়াত যিহেতু উত্তৰটো দীঘলীয়া হয় মই তোমালোকক লিখি দিছোঁ, কিন্তু তোমালোকে নিজেই চাই ভিডিঅ'টো প'জ কৰি নিজে উত্তৰটো চাই তোমালোকে লিখি ল'বা, কৈ থাকিলে আৰু উত্তৰটো বহুত বেছি দীঘলীয়া হৈ যাব। 6 নম্বৰ প্ৰশ্ন আছিল সাগৰ মহাসাগৰৰ ঢৌৱে উপকূল অঞ্চলত কিদৰে পৰিৱৰ্তন সাধন কৰে, চমুকৈ লিখা। তোমালোকে এনেধৰণে লিখি ল'বা, ঠিক আছে, মই তোমালোকক আনচাৰটো লিখি দিছোঁ। 7 নম্বৰ প্ৰশ্নটো সংসদীয় পদ্ধতিৰ চৰকাৰৰ 3টা বৈশিষ্ট্য সম্পৰ্কে আলোচনা কৰা। তোমালোকে 3টা বৈশিষ্ট্য লিখিবা, ঠিক আছে, ক খ গ এনেকুৱা ধৰণে লিখি দিছোঁ। নেক্সট তোমালোকে চোৱা 8 নম্বৰ প্ৰশ্নটো আছিল যে গোলকীয় উষ্ণতা কি, গোলকীয় উষ্ণতা বৃদ্ধি ৰোধৰ বাবে তুমি কি উপায় অৱলম্বন কৰিবা। বহুত ইম্পৰ্টেণ্ট কুৱেশ্যন হয়। এবাৰ তোমালোকৰ যদি উপায়কেইটা কি উপায় অৱলম্বন কৰিবা পৰীক্ষাত নাহে, তথাপি কিন্তু গোলকীয় উষ্ণতা কি এই কুৱেশ্যনটো তোমালোকৰ পৰীক্ষাত আহিবই, ঠিক আছে, তোমালোকে ভালদৰে চাবা। আনচাৰটো তোমালোক মই লিখি দিছোঁ, তোমালোকে ধুনীয়াকৈ লিখি ল'বা। নেক্সট প্ৰশ্নটো তোমালোকে চোৱা, প্ৰশ্ন নম্বৰ 9। প্ৰশ্নটো আছিল নদী অৱবাহিকা বুলিলে কি বুজায়, নদী অৱবাহিকাৰ এটি চিত্ৰ আঁকা। প্ৰায়ে তোমালোকৰ পৰীক্ষাত চিত্ৰ আহিয়ে থাকে, গতিকে তোমালোকে এই চিত্ৰটো তোমালোকে পৰীক্ষাৰ কাৰণে চাবা। এইখিনি আছিল আজিৰ এই ভিডিঅ'টিত। যদি ভিডিঅ'টো চাই ভাল পাইছা ভিডিঅ'টো লাইক কৰি দিয়াৰ লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিবা। লগতে কোনখন ডিষ্ট্ৰিক্টৰ পৰা ভিডিঅ'সমূহ চাই আছা কমেণ্ট ছেকশ্যনত জনাবা, বা কোনখন ডিষ্ট্ৰিক্টৰ উত্তৰ ভিডিঅ' লাগে কমেণ্ট কৰি তোমালোকে জনাবলৈ নাপাহৰিবা। হোৱাটছআপ চেনেলত যিসকল ছাত্ৰ ছাত্ৰীয়ে জইন কৰা নাই জইন কৰি ল'বা, তাত তোমালোকে কুৱেশ্যন আনচাৰসমূহ পাবা।